Good afternoon, students. Good afternoon, ma'am. আজি আকৌ আমি আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজিৰ যেটো টপিক আছে হেতু আগৰ ক্লাছৰ টপিকটো আমি কন্টিনিউ কৰিম that is families of teaching model নন্দিনীয়ে কোৱা মতে লাষ্ট ক্লাছত ফ্যামিলি হল যত উদ্দেশ্য এক ক্যারেক্টারিস্টিক্স এক অবজেক্টিভ এক এতিয়া স্টুডেন্ট লাষ্ট নাইট অমলা নাহিলা অমলা নাহা ঠিক আছে লাষ্ট নাইট মোক মেসেজ দিছে স্টুডেন্টে আৰু কৈছে যে বাইদেউ ফ্যামিলিজ অফ টিচিং মডেলৰ কিছুমান কথা বুজি পোৱা নাই ঠিক আছে স্টুডেন্ট মই আৰু সহজকে তোমালোকক ফ্যামিলিজ অফ টিচিং মডেলৰ সৰু এটা ৰিকেপ দি আছো ৰবা তোমালোকে স্ক্ৰীন চাব পাৰিছানে নাই মোক কবা প্ৰেজেন্ট নাও উইন্ডো families of teaching model share তোমালোকে স্ক্ৰীন চাব পাৰিছা is this screen visible পাৰিছা ঠিক আছে families of teaching model হল আমাৰ আজিৰ টপিক আৰু এই ক্লাছটো হৈছে বিএ 4th সেমিস্টার স্টুডেন্টৰ কাৰণে পেপাৰ হল 403 এডুকেশনাল টেকনলজি টপিক হল families of teaching model আৰু এই ক্লাছটো হৈছে আজিৰ কাৰণে that is 28/5/2021 ফ্ৰাইডে আৰু ক্লাছ টাইমিং হৈছে 12:30 to 1:30 PM এই ক্লাছটো হৈছে 4th সেমিস্টার students who are studying in শিৱসাগৰ কলেজ জয়সাগৰ এতিয়া আমি families of teaching ক আৰু অকমান ভালকে জানি লওঁ স্টুডেন্ট আমাৰ যে এই টিচিং লাৰ্নিং প্ৰসেসটো আছে এই টিচিং লাৰ্নিং প্ৰসেসটো কেইবাটাও স্টেজ পাৰ কৰি এই বৰ্তমান যুগত আহিছে সেই স্টেজ কেইটা হল ভেদিক এজ নন ভেদিক এজ ব্ৰাহ্মণিক এজ পোস্ট ভেদিক এজ ব্রিটিশ রুল গভর্নমেন্ট অফ ইন্ডিয়ান প্ল্যান্স এন্ড পলিসিস এন্ড বর্তমান যুগৰ টেকনোলজি ওরিয়েন্টেড এডুকেশন আমাৰ এই টিচিং মডেলটো আমাৰ এই টিচিংটো কেইবাটাও স্টেজ পাৰ কৰি আহিছে আগৰ দিনৰ শিক্ষা ব্যৱস্থা আছিল য'ত শিক্ষকে মন্ত্ৰ পঢ়িছিল বেদিক যুগত শিক্ষকে মন্ত্ৰ পঢ়িছিল শিক্ষাৰ্থীয়ে সেই মন্ত্ৰকেইটা নিজৰ মনত ধাৰণ কৰিছিল আৰু সাবজেক্টৰ এটা এজ এ হোল জ্ঞান লাভ কৰিছিল বেদান্ত যোগা গীতা বুদ্ধিজমৰ যুগত মুখে মুখে শিক্ষা দিয়া হৈছিল গুৰুৱে মন্ত্ৰ কৈছিল জ্ঞানৰ কথা কৈছিল শিক্ষাৰ্থীয়ে সেই কথাবিলাক গ্ৰহণ কৰিছিল that was the system after independence formal education started point number 2 ইণ্ডিপেণ্ডেন্সৰ পাছত ফৰ্মাল এডুকেশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু সেই ফৰ্মাল এডুকেশ্যন আছিলে ব্লেকবোৰ্ড টেবিল চেয়াৰ বেঞ্চ ডেস্কটপৰ এডুকেশ্যন সেই এডুকেশ্যন সিস্টেমত কি আছিলে শিক্ষক শিক্ষাৰ্থীয়ে এটা ক্লাছৰুমত বহি লৈছিল ক্লাছৰুমত বহি শিক্ষাৰ্থীয়ে শিক্ষকৰ পৰা প্ৰতিটো সাবজেক্টৰ বেলেগ বেলেগ নলেজ লৈছিল আগতে আছিলে বেদিক যুগত ঘণ্টাৰ পিছত ঘণ্টা শিক্ষকে শিক্ষাৰ্থীয়ে মগ্ন হৈ একেখন সাবজেক্টকে পঢ়ি আছিল কিন্তু ইণ্ডিপেণ্ডেন্সৰ পাছত শিক্ষাৰ ব্যৱস্থাটো পৰিৱৰ্তন হৈ গ'ল ক্লাছৰুম আহি গ'ল আৰু ক্লাছৰুমৰ ভিতৰতে শিক্ষক শিক্ষাৰ্থীয়ে এটা পাৰ্টিকুলাৰ সিস্টেমৰ যোগেদি পঢ়া শুনা আৰম্ভ কৰিলে ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল সিস্টেম পয়েন্ট নম্বৰ 2 পৰা আৰম্ভ হৈ গ'ল এটা সিস্টেম পঢ়া শুনা কৰাৰ এটা সিস্টেম আহি গ'ল এটা টাইম হল শিক্ষক হল বিভিন্ন সাবজেক্ট হল টেবিল হল চেয়াৰ হল ডেস্ক হল স্টুডেন্টে বহি কথাবিলাক শুনিবলৈ আৰম্ভ কৰিলে তেতিয়া আছিল লেকচাৰ মেথড ইণ্ডিপেণ্ডেন্সৰ পাছত প্ৰথম লেকচাৰ মেথড ষ্টাৰ্ট হৈ গ'ল পয়েন্ট নম্বৰ 3 হল ইয়াতে শিক্ষকে দেখিলে যে যদি আমি অকল লেকচাৰ দিওঁ লেকচাৰ দিলে স্টুডেন্টে বুজি পোৱা নাই কাৰণ
ক্লাস 1 স্টুডেন্টকো লেকচার দি আছে, ক্লাস 10 স্টুডেন্টকো লেকচার দি আছে। লেকচার দিয়াৰ কাৰণে স্টুডেন্টে কথাবিলাক বুজি পোৱা নাছিল। এইটো এটা তেতিয়া সমস্যা হৈছিল, কাৰণ সেই সময়ত কোনো ধৰণৰ টেকনিক্স নাছিল, টিচিঙৰ কোনো ডিজাইন নাছিল। তেতিয়া 3 নম্বৰ পইণ্টত শিক্ষকে ভাবিলে যে নহয়, ষ্টুডেণ্টৰ সাইকোলজি বুজি পাব লাগিব, ষ্টুডেণ্টে কি ভাল পাইছে সেইটো চাব লাগিব, আৰু ষ্টুডেণ্টৰ ভাল পোৱাৰ ওপৰত ভিত্তি কৰি পঢ়া শুনা দিব লাগিব। পইণ্ট নম্বৰ 3 টো গুৰুত্বপূৰ্ণ চোৱা। দ্য টিচাৰ মাষ্ট আণ্ডাৰষ্টেণ্ড দ্য সাইকোলজি অফ দ্য ষ্টুডেণ্ট। পইণ্ট নম্বৰ 3 হ'ল যে টিচাৰে ষ্টুডেণ্টৰ সাইকোলজি বুজি পাব লাগিব, এই কথাটো আহি গ'ল। তো পইণ্ট নম্বৰ 1 টো কি আছিলে? শিক্ষা ব্যৱস্থাৰ কোনো এটা পাৰ্টিকুলাৰ পদ্ধতি নাছিল। পইণ্ট নম্বৰ 2, ইণ্ডিপেণ্ডেন্সৰ পাছত এটা ফৰ্মেল এডুকেশ্যন ষ্টাৰ্ট হৈ গ'ল। পইণ্ট নম্বৰ 3, ফৰ্মেল এডুকেশ্যনৰ ভিতৰতে লেকচাৰ মেথড চলিছিল, যিটো ষ্টুডেণ্টে বুজি পোৱা নাছিল। তেতিয়া শিক্ষকে ভাবিবলৈ আৰম্ভ কৰিলে যে ষ্টুডেণ্টক আমি বুজি পাম কেনেকৈ। এই যে ষ্টুডেণ্টক আমি বুজি পাম কেনেকৈ, এই কথাটো যেতিয়া শিক্ষকে ভাবিবলৈ ধৰিলে, তাৰ পৰা আহি গ'ল মডেলছ অফ টিচিং। যেতিয়া শিক্ষকে ভাবিবলৈ ধৰিলে, তাৰ পৰা আহি গ'ল মডেলছ অফ টিচিং। ষ্টুডেণ্ট, তুমি বুজি পাইছা না? মোৰ কথাবিলাক শুনিব পাৰিছা নহয়? পাৰিছো মেম। আচ্ছা, না ষ্টুডেণ্ট, এতিয়া চোৱা, শিক্ষকে কি কৰিলে? শিক্ষকে ভাবিবলৈ ধৰিলে। স্বস্তিকা প্ৰজ্ঞাদীপ সোমাব পৰা নাই, ইণ্টাৰনেটৰ প্ৰব্লেম, সোমালে। হেল্ল' স্বস্তিকা প্ৰজ্ঞাদীপ। ঠিক আছে, আমি আকৌ ক্লাছলৈ যাওঁ। ষ্টুডেণ্টক বুজি পাম কেনেকৈ? কাৰণ ষ্টুডেণ্টক বুজি পোৱাটো অত্যন্ত জৰুৰী। চোৱা ষ্টুডেণ্ট, তোমালোকৰ যদি ক্লাছৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকে, তোমালোক কি ক্লাছ কৰিবা? অনলাইন ক্লাছ নকৰা। তোমালোকে ভিডিঅ' বন্ধ কৰি কুকিং কৰিবা, ভিডিঅ' বন্ধ কৰি অনলাইন থাকিবা, ভিডিঅ' বন্ধ কৰি ইনষ্টাগ্ৰামত থাকিবা, ফেচবুকত থাকিবা, কিন্তু ক্লাছ নকৰিবা। টিচাৰৰ চেলেঞ্জ হ'ল ষ্টুডেণ্টক ক্লাছৰুমত বান্ধি থ'ম কেনেকৈ, এইটো বহুত ডাঙৰ চেলেঞ্জ। ষ্টুডেণ্টক ভিডিঅ'টো অফ আছে, চোৱা, নন্দিনী, অলি, উজ্জ্বল চবৰ ভিডিঅ' অফ আছে। মই এইটো আনটাচ কৰি লৈছোঁ যে তোমালোকে মোৰ কথা শুনি আছা, বহি আছা বুলি আনটাচ কৰি লৈছোঁ। শিক্ষকৰ সেইটো কেপাচিটি হ'ব লাগিব যে ষ্টুডেণ্টক বান্ধি থ'ম কেনেকৈ, ষ্টুডেণ্টৰ সাইকোলজি বুজি পাম কেনেকৈ, ষ্টুডেণ্টক ক্লাছৰুমৰ প্ৰতি ইণ্টাৰেষ্টটো জগাম কেনেকৈ, এইটো বহুত ডাঙৰ চেলেঞ্জ। আৰু এই চেলেঞ্জটোক অভাৰকাম কৰিবৰ কাৰণে আহিছে টিচিং মডেল। টিচিং মডেল। তেতিয়া শিক্ষকে বুজি পালে যে এটা অবজেক্টিভ দি বা এটা লেকচাৰ মেথড দি বিভিন্ন ষ্টুডেণ্টক পঢ়াব নোৱাৰি, কাৰণ সকলো ষ্টুডেণ্টৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট বেলেগ বেলেগ। সব কেটাগৰীৰ ষ্টুডেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ অবজেক্টিভ হ'ব লাগিব, বিভিন্ন কেটাগৰীৰ ষ্টুডেণ্টৰ কাৰণে বিভিন্ন মেথড হ'ব লাগিব। কাৰোবাক ভাল লাগে লেকচাৰ মেথড, কাৰোবাক ভাল লাগে ডিছকাশ্যন মেথড, কাৰোবাৰ ভাল লাগে ডান্সিং টিচাৰ। মোৰ কলেজত আছিলে ষ্টুডেণ্ট, মোৰ স্কুলত আছিলে এজন শিক্ষক আছিলে, ইমান ভাল শিক্ষক আছিলে। তেওঁ মানে যেতিয়া পঢ়াই নহয়, তুমি একদম চকু ঘূৰাব নোৱাৰিবা। তেওঁ ডান্সিং টিচাৰ আছিলে, তেওঁ মানে একচুৱেলি ডান্স কৰিছিলে শিক্ষকজন। সেইটো কাৰণে তেওঁৰ অংগ ভংগিমা, তেওঁৰ কোৱাৰ এক্সপ্ৰেশ্যন, তেওঁৰ বুজোৱাৰ এক্সপ্ৰেশ্যন, সকলো কথাতে নৃত্য আহি গৈছিল, আৰু সেইটো কাৰণে তেওঁৰ ক্লাছটো বিৰাট ইণ্টাৰেষ্টিং আছিল। তো ষ্টুডেণ্ট, শিক্ষকে ষ্টুডেণ্টক বুজাব কেনেকৈ, সেইটো ক্ষেত্ৰত কি হয়, মেথডবিলাক বেলেগ বেলেগ হৈ যায়। কিছুমানে লেকচাৰ পঢ়ায়, কিছুমানে ডিছকাছ কৰে, কিছুমানে ডেমনষ্ট্ৰেট কৰে, কিছুমানে প্ৰেক্টিকেল ক্লাছ কৰে, কিছুমানে অনলাইন ক্লাছ কৰে। এই যে মেথডকেইটা বেলেগ বেলেগ হৈ গ'ল, যিহেতু ষ্টুডেণ্ট বেলেগ বেলেগ, আৰু যেতিয়াৰ পৰা মেথড বেলেগ বেলেগ হৈ গ'ল, তেতিয়াৰ পৰা আহি গ'ল মডেলছ অফ টিচিং। তেতিয়া কি হ'ল, এটা এটা মেথডৰ কাৰণে এটা এটা মডেল হৈ গ'ল। কিছুমান ষ্টুডেণ্টৰ লেকচাৰ ভাল লাগে, তো লেকচাৰৰ লগত কি ধৰণৰ টেকনিক খাটিব, লেকচাৰৰ লগত কি কি বস্তু খাটিব,
তাক লৈ এটা মডেল হৈ গ'ল। কিছুমান ষ্টুডেণ্টৰ ডেমনষ্ট্ৰেশ্যন ভাল লাগে, হাতে ভৰিৰে কাম কৰি ভাল লাগে, এই পঢ়া শুনা ভাল নালাগে, সেই ষ্টুডেণ্টকেইটাৰ প্ৰেক্টিকেল ভাল লাগে, তেওঁলোকৰ কাৰণে বেলেগ মেথড হৈ গ'ল, তেওঁলোকৰ কাৰণে বেলেগ টেকনিক হৈ গ'ল, আৰু সেই টেকনিক মেথড সব মিলি এটা ফেমিলি হৈ গ'ল। এইটো হ'ল মডেলছ অফ টিচিং। আকৌ মই সেই শ্লাইডত যাওঁ, এইটো চোৱা। Point number 4 মই আছিলো, from here the concept of models of teaching has emerged. এইটো বুজি পালো। এতিয়া চোৱা ষ্টুডেণ্ট, point number 5 কি? মডেলছ অফ টিচিং ভাৰতত বা পৃথিৱীত ইনভেনশ্যন হোৱাৰ 4টা মেইন কাৰণ চোৱা। মডেলছ অফ টিচিং কেলে ভাৰতত আহিলে তাৰ 4টা মেইন কাৰণ। 1 নম্বৰ হ'ল মেকিং লেসন ইন্টাৰেষ্টিং। ষ্টুডেণ্ট চোৱা, তোমাক আমি ভাত দিলোঁ খাবলৈ, দালি দিলোঁ খাবলৈ, ডেইলি ডেইলি ভাত দালি খাব পাৰিবা? নোৱাৰো মেম। আকাশ আজি কি বনাইছে ঘৰত? আজি মেম ৰাতিপুৱা বিৰিয়ানী খালো। ৰাতিপুৱা আকাশে বিৰিয়ানী খাইছে, বা বঢ়িয়া। অলি কি খালা? ৰুটি খালো। অলি ৰুটি খাইছে। ক'ত বিৰিয়ানী ক'ত ৰুটি চোৱা, কিমান ডিফাৰেঞ্চ চোৱা। ক'ত বিৰিয়ানী ক'ত ৰুটি, ডিফাৰেঞ্চ দেখিছা কেনেকুৱা? এইটো হ'ল দেখিছো প্ৰব্লেম, মেম। দেখিলা? এতিয়া কথাটো হ'ল খালি ৰুটি খালেও ভাল নালাগিব, খালি বিৰিয়ানী খালেও ভাল নালাগিব। তাৰ লগত আমাক লাগিব বিভিন্ন বস্তু। বিৰিয়ানীৰ লগত লাগিব মাংস, ৰুটিৰ লগত লাগিব চব্জি, আচাৰ, জলকীয়া, কিমান বস্তু লাগে চোৱা। তো 1 নম্বৰ পইণ্ট হ'ল লেসনটো ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে, লেসনটো এটেণ্টিভ কৰিবলৈ হ'লে এটা ইনগ্ৰিডিয়েণ্ট দি নহ'ব, কেইবাটাও বস্তু লাগিব। ভাত, দালি, মাছৰ জোল, আঞ্জা, মাংস সব হ'লে সেইদিনা বৰ ভাল লাগে। তো সেইটো কাৰণে লেসনটো ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে শিক্ষকে প্ৰথম লাগিব এটা টপিক, সেই টপিকটো বিভিন্ন ছিষ্টেমত ভাগ কৰিব লাগিব, তাৰ লগত লাগিব টিচিং এইডছ। আৰু মই যিটো ক্লাছ লৈ আছোঁ সেইটো হ'ল টিচিং এইড। ইয়াত কি কি আছে? ইয়াত আছে গুগল মিট, তাৰ লগত আছে পাৱাৰ পইণ্ট, তাৰ লগত আছে ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন, তাৰ লগত আছে ৰেকৰ্ডিং, আৰু লাষ্ট হ'ল ইউটিউবত আপলোড। 5টা বস্তু আছে, 5টা বস্তু টু মেক লেসন ইণ্টাৰেষ্টিং। তো 1 নম্বৰ পইণ্টত যে 5টা বস্তু আমি একেলগে ইউজ কৰিছোঁ, এইটো মিলি হৈছে এটা মডেল। এই 5টা বস্তু একেলগে মিলি হৈছে এটা মডেল। বি নম্বৰ পইণ্ট, কেলে মডেল আহিলে চোৱা। নম্বৰ বি হ'ল ক্ৰিয়েটিং এ ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেণ্ট। ক্ৰিয়েটিং এ ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেণ্ট। শিক্ষাৰ যিটো পৰিৱেশ আছে, পৰিৱেশটো ষ্ট্ৰেছ ফ্ৰী কৰিবৰ কাৰণে আহিছে টিচিং মডেল। ষ্টুডেণ্ট, শিক্ষাত কি কেতিয়াও ষ্ট্ৰেছ হ'ব পাৰে? তোমালোকে টিচিং লাৰ্নিং কৰি আছে, তাত কি কোনো ষ্ট্ৰেছ হ'ব পাৰে, টেনশ্যন হ'ব পাৰে? নোৱাৰো মেম। আচ্ছা, টিচিং লাৰ্নিঙত টেনশ্যন হ'ব নোৱাৰে। মোৰ খুদা টেনশ্যন কি? মই যেতিয়া স্কুলত আছিলোঁ, হেডমাষ্টাৰে এবাৰ ক্লাছ লৈছিলে, হেডমাষ্টাৰ ছাৰ আহিছিলে আমাৰ ক্লাছ ল'বলৈ। কি অৱস্থা, কি অৱস্থা, উশাহ বন্ধ। ষ্ট্ৰেছ কিমান বেছি হ'ব পাৰে টিচিং লাৰ্নিঙত, তুমি কল্পনা কৰিব নোৱাৰা। যদি শিক্ষকে কোনো টেকনিক ইউজ নকৰে, যদি শিক্ষকে স্মাইল নকৰে, যদি শিক্ষকে ছ'চিয়েল ইণ্টাৰেকশ্যন নকৰে, যদি শিক্ষকে ষ্টুডেণ্টৰ লগত আই কণ্টেক্ট নকৰে, যদি শিক্ষকে কোনো ধৰণৰ ষ্ট্ৰেটেজি এপ্লাই নকৰে, ক্লাছটো কিমান ভয় লগা হ'ব পাৰে তুমি ভাবিব নোৱাৰা। ষ্টুডেণ্ট, এটা ক্লাছৰুমক জলি কৰিবলৈ হ'লে, লাইভলি কৰিবলৈ হ'লে, ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে তোমাৰ লাগিব টিচিং মডেল, য'ত তুমি কি কি ইউজ কৰিবা? 3টা বস্তু। 3টা বস্তু হ'ল হাৰ্ডৱেৰ, ছফ্টৱেৰ এণ্ড চিষ্টেম এপ্ৰ'চ। 3টা বস্তু তুমি ইউজ কৰিবা। হাৰ্ডৱেৰ হ'ল য'ত তুমি ইউজ কৰিবা এই ধৰণৰ লেপটপ, অভাৰহেড প্ৰজেক্টৰ, যিকেইটা মেচিন। প্ৰথম তুমি ইউজ কৰিবা হাৰ্ডৱেৰ, মেচিন। দ্বিতীয় তুমি
ইউজ কৰিবা সফটওয়্যাৰ সানি হু ইজ সানি হেল্ল' সানি Yeah, Sunny ahile. Please change your name so that I can give your attendance properly, Sunny. I was joking. It's okay, no issue. Acha student. Etia mon dia. Etia kotha to hol. Teaching learning interesting koribole hole aru stress free, tension free koribole hole tumar lagibo model. য'ত তুমি বিভিন্ন হাৰ্ডৱেৰ স্বপ্নি আহিছে য'ত তুমি হাৰ্ডৱেৰ সফটৱেৰ আৰু সিস্টেম এপ্ৰোচ ইউজ কৰিবা হাৰ্ডৱেৰ হ'ল বস্তুৰ যোগেদি পঢ়ুৱা সফটৱেৰ হ'ল বস্তুৰ ভিতৰত থকা এপ্লিকেশন এই যে গুগল মিট অনলাইন ক্লাছ ইউটিউব এপ্লিকেশন আৰু সিস্টেম এপ্ৰোচ হ'ল টিচাৰৰ নিজৰ টেকনিক কি ধৰণে টিচাৰে ক্লাছৰুমটো হালকা কৰিছে লাইট কৰিছে বুজিবলৈ সুবিধা কৰিছে এনজয়েবল কৰিছে যাতে ষ্টুডেন্টে ক্লাছ এৰি কতো গুছি নযাওক হেতু মেইন উদ্দেশ্য টিচিং মডেলৰ ক্লাছত মন দিয়া ষ্টুডেন্ট কোশ্চেন কিন্তু অতি সোনকালে সুধিম এতিয়া চোৱা নেক্সট হেল্পিং ষ্টুডেন্টস টু আন্ডাৰষ্টেণ্ড দ্য কন্টেন্ট বেটাৰ টিচিং মডেল আহিছে যাতে ষ্টুডেন্টক আমি কন্টেন্টটো ভালকে বুজাব পাৰো ষ্টুডেন্ট কন্টেন্ট বুজাবলে হলে অকল শিক্ষকে লেকচাৰ দি থাকিলে নহব তোমাক এই ধৰণে পয়েন্টস দেখাব লাগিব তোমাক এই ধৰণে বিভিন্ন বস্তুৰ যোগেদি বুজাব লাগিব তোমাৰ লগতে হাৰ্ডৱেৰ সফটৱেৰ ইউজ কৰিব লাগিব আৰু 4 নম্বৰ পইণ্টটো হ'ল এনশিওর ম্যাক্সিমাম স্টুডেন্টস এংগেজমেন্ট মডেলস অফ টিচিং লাগে যাতে ম্যাক্সিমাম স্টুডেন্টক আমি ক্লাসরুমত ধৰি থব পাৰো সিহঁতে যাতে কতো গুছি নযাওক তো স্টুডেন্টস চোৱা কোন চাৰিটা বস্তুৰ ওপৰতে টিচিং মডেল নিৰ্ভৰ কৰি ভাৰতত আহিছে চোৱা প্ৰথম আছিল বেদান্ত যুগ পাৰ হৈ আহিলে ফৰ্মাল এডুকেশ্যন লওঁতে ষ্টুডেন্টে বুজি পালে যে এডুকেশ্যনটো বোৰিং আৰু টিচাৰে বুজি পালে যে বোৰডমটো দূৰ কৰিব লাগিব ষ্টুডেন্টক এই ধৰণে বুজাব নোৱাৰি তেতিয়া শিক্ষকে ষ্টুডেন্টৰ সাইকোলজি বুজিবলৈ ধৰিলে আৰু বুজিবলৈ ধৰোতে চাৰিটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হ'ল আৰু সেই গুৰুত্ব দিওঁতে টিচিং মডেল আহিলে সেই চাৰিটা বস্তু কি নন্দিনী পয়েন্টস কেটা কি নন্দিনী এক নম্বৰটো হৈছে মেকিং লেসন ইন্টাৰেষ্টিং এটেন্টিভ ভেৰি গুড সেকেন্ড হৈছে creating a stress free environment in teaching learning process ভেৰি গুড helping students to understand the content better ensure maximum students engagement ভেৰি গুড এই চাৰিটা কাৰণৰ কাৰণে টিচিং মডেল আহিছে ঠিক আছে এতিয়া কাম ষ্টাৰ্ট হৈ গ'ল এই চাৰিটা ডাইমেনশনৰ ওপৰত বেস কৰি টিচিং মডেল ষ্টাৰ্ট হৈ গ'ল কিন্তু কিছুমান টিচাৰে টিচিং মডেলক টিচিং এইড বুলি ভাবিবলৈ ধৰিলে What is the difference between teaching model and teaching aid? Teaching model আৰু teaching aidৰ মাজত হিমানটোৱে ডিফাৰেন্স আছে যিমানটো ডিফাৰেন্স মোৰ আৰু এটা কমপ্লিট ডিপাৰ্টমেন্টৰ মাজত আছে What is the difference between a particular teacher like Sudipta ma'am and a complete education department? Difference to whole Sudipta ma'am a single person আৰু complete education department মানে হল 5টা person মলয়া বাইদেউ মঞ্জুৰী বাইদেউ জ্যোতিকা বাইদেউ পৰাগদা এণ্ড সুদীপ্তা 5টা মানুহ মিলি হৈছে ডিপাৰ্টমেন্ট আৰু মই হলো এটা সেপাৰেট সিঙ্গল পারসন এটু হল আমাৰ ডিফারেন্স সিমিলারলি টিচিং এইড আৰু মডেলসৰ মাজত এই ডিফারেন্স আছে টিচিং এইড হল मैम अपना प्रेजेंटेशन देखा ना আচ্ছা ঠিক আছে हेलो मैम প্রেজেন্টেশন দেখা নাই ওকে ফাইন মই চাইছো প্রেজেন্টেশন কোড গল ও আচ্ছা আচ্ছা এতিয়া ওলালে নাই লোৱা ना लो मैम ওলালে দেখিছো मैम এতিয়া এটা দেখি পাইছা ভেরি গুড ও পাইছো मैम আৰু মোৰ কথাৰ কেটা ভালকে শুনি পাইছা ষ্টুডেন্ট ও পাইছো मैम আচ্ছা তো ষ্টুডেন্ট সুদীপ্তা ম্যাম আৰু ডিপাৰ্টমেন্টৰ মাজত যেটো ডিফারেন্স আছে এটা টিচিং এইড আৰু মডেলৰ মাজত হেটো ডিফারেন্স আছে টিচিং এইড হল এটা পার্টিকুলার টেকনিক
এটা পাৰ্টিকুলাৰ টেকনিকক কোৱা হয় টিচিং এইড মডেলছ অফ টিচিং হ'ল কেইবাটাও এইডৰ সমষ্টি যেতিয়া কেইবাটাও ষ্ট্ৰাকচাৰ কেইবাটাও এইড একেলগে জইন হৈ যায় সেইটো হৈ যায় মডেলছ অফ টিচিং আৰু ক্লিয়াৰ ষ্টুডেণ্ট মেম আকৌবাৰ কৈ দিয়কচোন ওকে ষ্টুডেণ্ট তাৰমানে কি বহুত শিক্ষকে টিচিং এইডক টিচিং মডেল বুলি ভাবিছিল হোৱাট ইজ টিচিং এইড টিচিং এইড হ'ল এটা পাৰ্টিকুলাৰ অবজেক্ট অৰ এটা পাৰ্টিকুলাৰ টিচিং ষ্ট্ৰেটেজি যেটো ইউজ কৰা হয় যেনেকৈ ধৰা চাৰ্ট মেপ গ্লোব overhead projector, slide, film trips এইকেইটা হ'ল টিচিং এইড যি বস্তুৰ সহায়ত শিকোৱা হয় যেবিলাক বস্তু ইউজ কৰি শিকোৱা হয় তাক টিচিং এইড বুলি কয় আৰু টিচিং মডেল হ'ল যাৰ ভিতৰত কেইবাটাও এইড সোমাই থাকে কেইবাটাও এইড সোমাই থকাটো টিচিং মডেল আৰু এটা পাৰ্টিকুলাৰ এইড হ'ল টিচিং এইড যেতিয়া কেইবাটাও এইড একেলগে সোমাই থাকে সেই একেলগে সোমাই থকা এইড কেইটা মিলি এটা কমপ্লিট টিচিং মডেল হয় টিচিং এইড কি আমি কি বস্তু ইউজ কৰি পঢ়াম তাক টিচিং এইড বুলি কয় কি বস্তু ইউজ কৰি পঢ়াম ব্ল্যাকবোৰ্ড টিচিং এইড overhead projector টিচিং এইড slide টিচিং এইড PowerPoint presentation teaching aid film trips teaching aid smart board teaching aid যে টেকনিক্যাল বস্তু ইউজ কৰি ষ্টুডেণ্টক পঢ়ুৱা হয় সেই টেকনিক্যাল বস্তুবিলাক হ'ল টিচিং এইড কেইবাটাও টেকনিক্যাল বস্তু একেলগে মিলি হয় টিচিং মডেল আর ইউ ক্লিয়ার স্টুডেন্টস Yes, ma'am. ক্লিয়াৰ মেম চিন্ময় উজ্জ্বল অলি বুজি পাইছা কথাটো Yes, ma'am. বুজি Yes. ma'am. কেইবাটাও টিচিং এইড মিলি হয় টিচিং মডেল দ্যাট ইজ টিচিং মডেল বহুত মানুহে ভাবিছিলে টিচিং মডেল টিচিং এইড হয় নহয় টিচিং এইড টিচিং মডেলৰ জাস্ট এটা পার্ট হয় জাস্ট এটা পার্ট ঠিক আছে তো এই কথাটো বুজি পালো আকৌ স্লাইডত গৈছো নেক্সট Teaching models are not teaching aids. Point number 7 swa. Teaching model are not teaching aids, but teaching models are plans, methods that we set in advance to achieve specific objective. Iyat ahi gol main kotha. Teaching model, teaching aid nohoy. Teaching model hol কেইবাটাও টিচিং এইডৰ সমষ্টি কেইবাটাও মেথডৰ সমষ্টি আৰু যেতিয়া সেই আটাইকেইটা সমষ্টি গৈ একেলগে জইন হৈ যায় কেলে জইন হৈ যায় এটা পাৰ্টিকুলাৰ ক্লাছ কৰাবলৈ ষ্টুডেণ্ট তুমি কোৱাচোন এই পাৰ্টিকুলাৰ ক্লাছৰ টিচিং এইড কি কেইবাটাও আছে এই পার্টিকুলার ক্লাসত কেইবাটাও টিচিং এইড আছে কত স্বপ্নীল কি আছে কি বস্তু আছে Present. Ma'am, Google Meet presentation. গুগল Slide. মিট প্রেজেন্টেশন Slide হ'ব মেম স্লাইড গুগল মিট আপোনাৰ ma'am প্রেজেন্টেশন পঢ়োৱা method টো? স্লাইড ইয়েস আপোনাৰ পঢ়োৱা মেথডটো ইয়েস এক্স্যাক্টলি মোৰ পঢ়ুৱা মেথডটো এক্স্যাক্টলি ভেরি গুড আকাশ গুগল মিট Thank you, ma'am. প্রেজেন্টেশন স্লাইড আৰু মোৰ পঢ়ুৱা মেথডটো এই তিনটা মই ইউজ কৰিছো এটা পাৰ্টিকুলাৰ অবজেক্টিভৰ কাৰণে ষ্টুডেন্ট আজি যেটো আমি ক্লাস লৈ আছো হেতুৰ অবজেক্টিভ কি কগনিটিভ এফেক্টিভ নে সাইকোমোটৰ আজিৰ ক্লাসটোৰ অবজেক্টিভ কি হা Ma'am, নো Cognitive. চিন্ময় নো কগনিটিভ মেম হা কগনিটিভ কগনিটিভ চিন্ময় কগনিটিভ তুমি হাতে ভৰিৰে কাম কৰা নাই নহয় চিন্ময় তুমি হাতে ভৰিৰে কাম কৰা নাই তুমি ফিল কৰা নাই তুমি ইনফরমেশন লৈছা ইনফরমেশন টিচিং মডেল কাক বুলি কয় তুমি ইনফরমেশন লৈছা এটো হল কগনিটিভ মই মোৰ টিচিং মেথড এপ্লাই কৰিছো
আৰু মোৰ টিচিং মেথডটো হ'ল ইয়াত লেকচাৰ প্লাছ প্ৰেজেণ্টেশ্যন। 2 নম্বৰ মই ইউজ কৰিছোঁ গুগল মিট। 3 নম্বৰ মই ইউজ কৰিছোঁ মোৰ বুজোৱাৰ টেকনিক, ডেট ইজ ইলাষ্ট্ৰেশ্যন, এক্সাম্পল। এই 3টা বস্তু কম্বাইন কৰি মই তোমালোকৰ এটা অবজেক্টিভ ফুলফিল কৰি আছোঁ, এটা অবজেক্টিভ। আৰু সেইটো অবজেক্টিভ হ'ল কগনিশ্যন, তোমাৰ বুজি পোৱাৰ অবজেক্টিভ। ইয়াক কোৱা হয় টিচিং মডেল। আই হোপ কালি মোক যোনে মেছেজ দিছিলে তাৰ কনচেপ্টটো নিশ্চয় ক্লিয়াৰ হৈছে। মই অকণমান নাম্বাৰ ছেভ নাইতো, মই ধৰিব পৰা নাই। আই হোপ তোমাৰ ক্লিয়াৰ হৈছে। ষ্টুডেণ্টছ, তোমালোকৰ ক্লিয়াৰ হৈছে? হৈছে মেম। হৈছে মেম। ভেৰি গুড। আচ্ছা আচ্ছা, এতিয়া পইণ্ট নম্বৰ 9টো চোৱা। উইথ আ ছিংগল মেথড multiple subjects and multiple needs of the students cannot be achieved. Exactly. With a single मैम method. আপোনাৰ প্ৰেজেন্টেশনটো আকৌ বন্ধ হৈ গ'ল। अच्छा अच्छा, ये क्या हो रहा है? প্ৰেজেন্টেশনটো আকৌ বন্ধ হৈ গ'ল। এইটো প্ৰেজেন্টেশনটো কি হৈছে আজি? ঠিক আছে, প্ৰেজেন্টেশন পাইছা? দেখিছো মেম। পাইছো মেম। পাইছো ঠিক আছে। মেম পোৱা নাই। আকাশ? পাইছো আকাশ পাইছা? নেটৱৰ্ক প্ৰব্লেম। নাই পোৱা মেম। আপোনাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি মোৰ ভাই? প্ৰব্লেম আছে চাগে। আকাশ শুনি পাইছা? মেম শুনি পাইছো, খালি দেখি পোৱা নাই প্ৰেজেন্টেশনটো আপোনাৰ। প্ৰেজেন্টেশনটো দেখি পোৱা নাই। 1 মিনিট মই আকৌ চেক কৰিছো, বাকি ষ্টুডেন্টে দেখি পাইছে? আমি পাইছো মেম। পাইছো মেম। আচ্ছা আচ্ছা, আকাশ তুমি অকমান ওয়েট কৰা, তোমাৰ আকৌ লাইনটো ক্লিয়াৰ হৈ যাব। আচ্ছা ষ্টুডেন্ট, ঠিক আকাশ আছে, মন দি শুনা, তুমি পইণ্টটো বুজি পাবা। ঠিক আছে। আৰু পিছত ইন্টাৰেষ্টিংলি পিছত তুমি ইয়াৰ ভিডিঅ'টো পাই যাবা। আৰু ভিডিঅ'ত তুমি ক্লিয়াৰকে এই প্ৰেজেন্টেশনটো দেখি পাবা। তো তোমাৰ কোনো টেনশন নাই। ঠিক আছে মেম। Point number 9 হ'ল with a single method multiple subjects and multiple needs of the students cannot be achieved. এটা single method দি multiple subject পঢ়াব নোৱাৰি। Yes, lecture method দি সকলো subject পঢ়াব নোৱাৰি। lecture method দি বাবা black sheep, twinkle twinkle little star পঢ়াব নোৱাৰি। আকৌ demonstration method দি social studies পঢ়াব নোৱাৰি। সায়েন্সৰ মেথডস দি ম্যাথস কৰাব নোৱাৰি। জিকে মেথড দি সায়েন্স পঢ়াব নোৱাৰি। তাৰ মানে বিভিন্ন সাবজেক্টৰ মেথড বিভিন্ন বিভিন্ন, অটোমেটিক্যালি বিভিন্ন সাবজেক্টৰ এইড ভিন্ন ভিন্ন, অটোমেটিক্যালি বিভিন্ন সাবজেক্টৰ টিচাৰৰ প্ৰেজেন্টেশন ভিন্ন ভিন্ন, আৰু আলটিমেটলি মডেলসও ভিন্ন ভিন্ন। এইটো কাৰণে এটা অবজেক্টিভৰ লগত এটা মডেলহে খাটে। আজি আসলে কগনিটিভ, আজিৰ এই ক্লাছটোৰ কাৰণে এই মডেলটো খাটিছে। ৰাতিপুৱাৰ ক্লাছটো আছিলে মাল্টিপল চইচ অপশন, কম্পিটিশন আছিলে। ৰাতিপুৱাৰ ক্লাছটো আছিলে কম্পিটিশন। কম্পিটিশনত এনেকে বুজোৱাৰ কোনো কথা নাছিলে। তাত কি মডেল খাটিছে? তাত খাটিছে ইন্টাৰেকশন মডেল। তোমালোকে লাহে লাহে মডেল কেইটাৰ টাইপস কেইটা মই যাম তালে। আজি ৰাতিপুৱাৰ ক্লাছত খাটিছিলে ইন্টাৰেকশন মডেল, আৰু সেই ক্লাছৰ অবজেক্টিভ আছিলে ফিলিং। দুটা গ্ৰুপে যুঁজিছে পুৰা জিকিবৰ কাৰণে, সিহঁতৰ ফিলিং যাতে হাৰি নাযায়, সেইটো আছিলে এফেক্টিভ অবজেক্টিভ। আজি ৰাতিপুৱাৰ ক্লাছটো হ'ল কগনিটিভ অবজেক্টিভ। এই মুহূৰ্তৰ ক্লাছটো সৰি, আজি ৰাতিপুৱাৰ ক্লাছটো আছিলে এফেক্টিভ অবজেক্টিভ। এই মুহূৰ্তৰ ক্লাছটো আছে কগনিটিভ অবজেক্টিভ। ৰাতিপুৱাৰ মডেল বেলেগ আছিলে, আজিৰ মডেলটো বেলেগ। তো ষ্টুডেণ্ট, সিঙ্গল মেথড দি বেলেগ বেলেগ সাবজেক্ট পঢ়াব নোৱাৰি। হেতু কাৰণে প্ৰতিটো স্পেসিফিক অবজেক্টিভৰ কাৰণে এটা এটা স্পেসিফিক মডেল থাকে। আই হোপ ইউ আর ক্লিয়ার নাও। Yes ma'am. ক্লিয়াৰ মেম। Yes. Point number 10 is that is why different models have emerged to fulfill different needs of individual. হেতু কাৰণে ইন্ডিভিজুৱেলৰ ডিফাৰেন্ট নিড ফুলফিল কৰিবলৈ ডিফাৰেন্ট মডেল আহিছে। আৰু মডেলৰ ভিতৰত কি থাকে? কেইবাটাও এইড, কেইবাটাও প্ৰেজেন্টেশন, কেইবাটাও স্কিল, এই সকলো মিলি হয় এটা মডেল অকল এটা ক্লাছৰ কাৰণে। পইণ্ট নম্বৰ 11, the models having similar nature, feature, similar objective come under specific family. এতিয়া আমি বুজি পালো যে মডেল কি, এতিয়া আমি অলপ বুজি লওঁ ফ্যামিলি কি। এতিয়া তো বুজি পালো আমি এটা এটা অবজেক্টিভৰ কাৰণে এটা এটা মডেল থাকে, আৰু মডেলৰ ভিতৰতে টিচাৰৰ প্ৰেজেন্টেশন, এইড,
টিচাৰৰ ক্লাছ সব সোমাই থাকে এতিয়া এই মডেল কেইটা আকৌ আৰু এটা ফ্যামিলিৰ ভিতৰত সোমাই থাকে মই এটা এক্সাম্পল দিছো বুজি পাই যাবা তাৰ মানে কেবাটা মানুহ লৈ এটা পৰিয়াল হল কেবাটা পৰিয়াল লৈ এটা জিলা হল কেবাটা জিলা লৈ এটা ষ্টেট হল কনসেপ্টটো সেম কেবাটা মেথড লৈ টিচিং এইড লৈ এটা মডেল হল কেবাটা মডেল লৈ এটা ফ্যামিলি হল কেবাটা ফ্যামিলি লৈ টিচিং লার্নিং প্রসেস হল কথাটো বুজি পাইছা পাইছো মেম আচ্ছা Right, ma'am. point number 12 Paisa. is in this way there are 4 families including different kinds of models আৰু হেতু কাৰণে বিভিন্ন মডেল কেটা যে কেটা মডেলৰ নেচাৰ সেম ক্যাৰেক্টাৰিস্টিক সেম ফিচাৰ সেম হিয়তি একেলগে মিলি এটা এটা ফ্যামিলি হল আৰু তেনেকুৱা টোটাল ফ্যামিলি আছে 4টা তেনেকুৱা টোটাল ফ্যামিলি আছে 4টা ফৰ এক্সাম্পল তুমি ধৰি লোৱা অসমত টোটাল ধৰা তুমি ধৰি লোৱা যে ভাৰতত টোটাল ষ্টেট আছে 4টা ফৰ এক্সাম্পল ভাৰতত টোটাল ষ্টেট আছে 4টা আৰু 4টা ষ্টেটৰ ভিতৰতে এটা এটা ফ্যামিলি মানে 4টা ষ্টেটৰ ভিতৰতে সব মডেলস কেটা সোমাই আছে বিভিন্ন জিলা ব্লক সোমাই আছে আৰু টোটাল 4টা ষ্টেট লৈ গোটেই ভাৰত গঠিত হৈ গৈছে ফৰ এক্সাম্পল তো এটু হল একচুয়ালি মডেলৰ কথা টিচিং মডেলৰ এই 4টা ফ্যামিলি কি সোয়া এই 4টা ফ্যামিলি হল ফ্যামিলি নাম্বার 1 ইনফরমেশন প্রসেসিং ফ্যামিলি ফ্যামিলি নাম্বার 2 সোশিয়াল ইন্টারঅ্যাকশন ফ্যামিলি ফ্যামিলি নাম্বার 3 পার্সোনাল ডেভেলপমেন্ট ফ্যামিলি ফ্যামিলি নাম্বার 4 বিহেভিয়ার মডিফিকেশন ফ্যামিলি এটু হল 4টা স্টেট আৰু এই 4টা স্টেট লৈ হৈ গৈছে গোটেই টিচিং লার্নিং প্রসেস গোটেই ভারত গোটেই টিচিং লার্নিং প্রসেস এই 4টা ফ্যামিলি দি হৈ গৈছে আৰু এই 4টা ফ্যামিলিৰ পেটৰ ভিতৰত সোমাই আছে কেবাটাও এইট কেবাটাও টেকনিক কেবাটাও স্ট্র্যাটেজি আৰু এই স্ট্র্যাটেজি বিলাকক একেলগে কোৱা হয় মডেলস এই ফ্যামিলি কেটাৰ পেটৰ ভিতৰত সোমাই আছে কেবাটাও মডেল আৰু তাৰে এটা এটা মডেল আমি সিলেক্ট কৰি লওঁ এটা এটা পার্টিকুলার ক্লাস লবলৈ I hope it is very much clear to you Oh, ma'am, clear. ক্লিয়ার এতিয়া আমি এই ফ্যামিলিলে গৈ আছো ৰবা ফ্যামিলি কেটা এতিয়া আমি ওয়ান বাই ওয়ান চাই লওঁ তাৰ পিছতেই হ'ব কোশ্চেন অ্যান্সার সেশন ফার্স্ট ফ্যামিলির নাম হল ইনফরমেশন প্রসেসিং ফ্যামিলি এটা স্টেট ভারতের এটা স্টেট ইনফরমেশন প্রসেসিং ফ্যামিলি ইয়ার কাম কি চোৱা ইনফরমেশন প্রসেসিং ফ্যামিলির কাম হল অকল ইনফরমেশন দিয়া আৰু একো নহয় এই ফ্যামিলির কাম হল ইনফরমেশন কালেক্ট করা ইনফরমেশন অর্গানাইজ করা ইনফরমেশন ইন্টারপ্রেট করা ইনফরমেশন অ্যাপ্লাই করা তার মানে কি এজন শিক্ষকে ক্লাস লোৱাৰ আগতে প্ৰথমে কৰিব ইনফরমেশন কালেক্ট মই তোমালোকক যে আজি লেসনটো পঢ়াইছো এই লেসনৰ ইনফরমেশন মই ইন্টাৰনেটৰ পৰা অলপ কালেক্ট কৰি ললো নহলে মোৰ ওচৰত বুক আছিলে বুক অকমান পঢ়ি ললো নেক্সট মই কি কৰিলো অৰ্গানাইজিং ইনফরমেশন সেই ইনফরমেশন কেটা ওপৰৰ পৰা সজাই ললো চোৱা মডেলস অফ টিচিং বুজোৱাৰ আগতে মই ওপৰৰ পৰা সজাই ললো বেদিকৰ পৰা বেদিক যুগৰ পৰা মই ইনফরমেশন সজাই ললো যে কেনেকে বেদিকৰ পৰা নতুন আহিলে নতুন আহোতে কেলে মডেলৰ দৰকাৰ পৰিলে গোটেই ইনফরমেশনটো মই ষ্টুডেন্টৰ সুবিধাৰ কাৰণে সজাই ললো সজাই লোৱাৰ পিছত 3 নম্বৰ মই কি কৰিলো ইন্টাৰপ্ৰিটিং এই ইনফরমেশন কেটা ষ্টুডেন্টৰ লগত শেয়াৰ কৰিলো শেয়াৰ কৰোতে মই ইয়াতে কি ইউজ কৰিলো এইডছ ইউজ কৰিলো কি কৰিলো গুগল প্ৰেজেন্টেশন overit this one তোমার PowerPoint presentation and my teaching skill
এই তিনটা বস্তু লগ লগাই মই যে ইনফৰমেশ্যন কেইটা কালেক্ট কৰিছিলো এটো তোমাক শ্বেয়াৰ কৰিলো শ্বেয়াৰ কৰাৰ পিছত তোমালোক কি কৰিলা তোমালোকে এই ইনফৰমেশ্যন কেইটা দৈনন্দিন জীৱন যেতিয়াই তোমাৰ দৰকাৰ পৰিব তুমি এপ্লাই কৰিবা দৈনন্দিন জীৱনত তো এই ধৰণে ইনফৰমেশ্যন প্ৰসেসিং ফ্যামিলি কাম কৰে ইনফৰমেশ্যন প্ৰসেসিং ফ্যামিলিত কোনো ধৰণৰ আবেগৰ কথা নাই এই ফ্যামিলিৰ ভিতৰত যে মডেল কেটা আছে এই ফ্যামিলিৰ ভিতৰত যে মডেল কেটা আছে সেই মডেল কেটা অকল কগনিশন কগনিটিভ বা ইন্টেলিজেন্স এজন মানুহৰ বুদ্ধি বা ইন্টেলিজেন্সৰ লগত জড়িত এই ইনফৰমেশ্যন প্ৰসেসিং ফ্যামিলিৰ যোগেদি অকল ইনফৰমেশ্যন বা ইন্টেলিজেন্স শেয়াৰ কৰা হয় অকল নলেজ শেয়াৰ কৰা হয় ইয়াৰ লগত এজন মানুহৰ আন্ডাৰষ্টেণ্ডিং বা এজন মানুহৰ আবেগ কোনো সম্পৰ্ক নাই এজন মানুহৰ কাম কৰা আবেগক লৈ কোনো সম্পৰ্ক নাই খালি ইন্টেলিজেন্সটো ইয়াত ডিল কৰা হয় বুদ্ধিৰ লগত খেলা খালি কথাটো বুজাই দিয়া হয় আৰু ইনফৰমেশ্যনটো দি দিয়া হয় যেনেকে মই এটা এক্সাম্পল দিছো ইনফৰমেশ্যন প্ৰসেসিং ফ্যামিলিত কোশ্চেন হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ভাৰতৰ প্ৰধানমন্ত্ৰী যোন হয় তেওঁ হোৱাৰ যোগ্য হয় নেকি নহলে ভাল আছিল নে বেয়া আছিল এবিলাক কথাৰ লগত ইনফৰমেশ্যন প্ৰসেসিংৰ কাম নাই ইয়াত অকল ইনফৰমেশ্যনটোহে দিয়া হয় ক্লিয়াৰ ষ্টুডেন্টস ক্লিয়াৰ মেম এতিয়া চোৱা নেক্সট হল সোশিয়েল ইন্টাৰেকশন ফ্যামিলি এতিয়া ষ্টুডেন্ট মই তোমাক ইনফৰমেশ্যন দিলো তুমি ইনফৰমেশ্যন ললা মই যদি মাঝে মাঝে তোমাক নুহুদু ষ্টুডেন্ট তুমি বুজি পাইছা তুমি মোৰ কথাটো ধৰিব পাৰিছা তেতিয়া হলে টিচিংটো কিমান ডাল হৈ যাব কিমান বোৰিং হৈ যাব সোশিয়েল ইন্টাৰেকশন ফ্যামিলি হল য'ত ষ্টুডেন্টে পাৰ্টিসিপেট কৰে ইনফৰমেশ্যন প্ৰসেসিং ফ্যামিলিত ষ্টুডেন্টে পাৰ্টিসিপেট ইমান বেছি নকৰে ইয়াত শিক্ষকে অকল ইনফৰমেশ্যন দিয়ে কিন্তু সোশিয়েল ইন্টাৰেকশন ফ্যামিলিত ষ্টুডেন্টে পাৰ্টিসিপেট কৰে ইন্টাৰেক্ট হয় টিচাৰ আৰু ষ্টুডেন্টৰ মাজত যেতিয়া ইন্টাৰেকশন হয় সেই ক্লাছবিলাক হল সোশিয়েল ইন্টাৰেকশন ফ্যামিলিৰ ভিতৰত পৰে সেই মডেলবিলাক আজি ৰাতিপুৱা 6 সেমিষ্টাৰ আৰু 2nd সেমিষ্টাৰৰ যেটো কম্পিটিশন হল সেই কম্পিটিশনত মই একো নাই কৰা মই অকল কোশ্চেন কেটা গাই দিছো 6th সেমিষ্টাৰ আৰু 2nd সেমিষ্টাৰে কোশ্চেনৰ এনসাৰ দিলে নিজৰ মাজত জুজিলে এই যে মই পৰিবেশটো ক্ৰিয়েট কৰি দিছো এটো হল এটা মডেল আৰু সেই মডেলটো ক'ত গৈ পৰিব সোশিয়েল ইন্টাৰেকশন ফ্যামিলিৰ ভিতৰত পৰিব সোৱা ইয়াৰ ভিতৰত কি কাম কৰিব লাগে সোৱা সোশিয়েল ইন্টাৰেকশন ফ্যামিলিৰ ভিতৰত তুমি মানুহবিলাকৰ লগত এটা আন্ত সম্পৰ্ক গঠন কৰিব লাগিব আমি যেনেকে ক্লাস আৰম্ভ হোৱাৰ আগতে অকমান কথা পাতি ললো আকাশে কি খালে অলিয়ে কি খালে নন্দিনীৰ খবৰ কি নন্দিনীৰ ক্ৰিয়েশন কেনেকে চলিছে বাকি ষ্টুডেন্টৰ খবৰ কি এই যে আমি অকমান কথা পাতি ললো এটো হল প্ৰথমতে এটা ৰিলেশন ক্ৰিয়েট কৰা 2 নম্বৰ হল ষ্টুডেন্টৰ মাজত সোশিয়েল এবিলিটি ডেভেলপ কৰা সোশিয়েল এবিলিটি মানে এই যে ক্লাসৰুমটো হৈ আছে সেই ক্লাসৰুমটো ষ্টুডেন্টে এই কথাবিলাক দৈনন্দিন জীৱনৰ লগত কানেক্ট কৰিব পাৰিছে নে নাই এই কথাবিলাক ষ্টুডেন্টে নিজৰ সামাজিক জীৱনত এপ্লাই কৰিব পাৰিব নে নাই 3 নম্বৰ হল সিস্টেমেটিক ইন্টাৰেকশন প্ৰতিটো ষ্টুডেন্টক ইন্টাৰেকশন কৰাৰ সুযোগ দিয়া মই যদি অকল নন্দিনী আকাশ দুজনৰ লগত কথা পাতি থাকো বাকি ষ্টুডেন্টে ক্লাসৰ পৰা ইন্টাৰেকশন হেৰুৱাই পেলাব ইন্টাৰেষ্টটো হেৰুৱাই পেলাব হেতু কাৰণে সিস্টেমেটিক্যালি প্ৰতিটো ষ্টুডেন্টক ক্লাসৰুমত ইনভলভ কৰা দ্যাট ইজ সিস্টেমেটিক ইন্টাৰেকশন নেক্সট ইজ সোশ্যালাইজেশন সোশ্যালাইজেশন হল ষ্টুডেন্টক সামাজিক কৰা যাতে ষ্টুডেন্ট সামাজিকভাৱে এজন আৰু এজনৰ লগত লগ লাগি এই ফ্যামিলিৰ আন্ডাৰত কাম কৰিব পাৰে যেনেকে ধৰা প্ৰজেক্ট সেমিনাৰ কনফাৰেন্স এইবিলাক হল এই ফ্যামিলিৰ আন্ডাৰত পৰে এডজাস্টমেন্ট সোশিয়েল ইন্টাৰেকশন ফ্যামিলিৰ ভিতৰত ষ্টুডেন্টে এডজাস্ট কৰিবলৈ শিকে কি ধৰণৰ এডজাস্টমেন্ট
মই তোমাক এটা প্ৰজেক্ট কৰিব দিলোঁ, তুমি প্ৰজেক্টটো কৰোঁতে এইৰ লগত মাতবোল বন্ধ, এইৰ লগত কথা বন্ধ, মই মেম নাই পৰা, মোৰ অসুবিধা হৈছে, সেইবিলাক বস্তু যাতে নাইকিয়া হৈ যায়। ষ্টুডেণ্টৰ মাজত যাতে কম্পিটিশ্যন গ্ৰ' হয়, ষ্টুডেণ্টে যাতে যিকোনো পৰিস্থিতিত লগৰৰ লগত এডজাষ্ট কৰিব পাৰে, এইটো কোনে শিকায়? এই ফেমিলিৰ ভিতৰত থকা ক্লাছবোৰত শিকোৱা হয়। এই ফেমিলিৰ ভিতৰত যিবিলাক ক্লাছ শিক্ষকে লয়, সেই ক্লাছবিলাকত এই কথাবোৰ শিকোৱা হয়। নেক্সট ইজ ডেভেলপমেণ্ট অফ ছ'চিয়েল স্কিলছ। ষ্টুডেণ্টৰ ছ'চিয়েল স্কিল এই ক্লাছবিলাকত গ্ৰ' হয়, কাৰণ এই ক্লাছবিলাকৰ ভিতৰত থাকে গ্ৰুপ ডিছকাশ্যন, ছেমিনাৰ, কনফাৰেন্স, প্ৰজেক্ট, আজি ৰাতিপুৱা হ'বলগীয়া কম্পিটিশ্যন, এই ধৰণৰ এক্টিভিটি য'ত টিচাৰৰ ভূমিকা নীল। ষ্টুডেণ্টে নিজৰ মাজত কথা পাতে, নিজে নিজে কথা পাতে, এটা আৰু এটাৰ লগত ইণ্টাৰেক্ট কৰে, নিজেই কথাটো বুজি পাই যায়। ইয়াক কোৱা হয় ছ'চিয়েল ইণ্টাৰেকশ্যন ফেমিলি। নেক্সট ইজ ৰোল এণ্ড এক্সপিৰিয়েঞ্চ অফ ছ'চিয়েল ইণ্টাৰেকশ্যন। ইয়াত এজন শিক্ষকে কি কৰে? নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে। মই যেনেকৈ আজি ৰাতিপুৱা শ্বেয়াৰ কৰিছিলোঁ, আৰু এতিয়া মই এজন শিক্ষকৰ কথা ক'লোঁ, মোৰ স্কুলৰ শিক্ষক, যে শিক্ষকজনে যথেষ্ট ভাল পঢ়াইছিল, ফেণ্টাষ্টিক পঢ়াইছিল, আৰু এই যে এক্সপিৰিয়েঞ্চ মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, এই ধৰণৰ এক্সপিৰিয়েঞ্চ ছ'চিয়েলি কানেক্টেড অৰ ছ'চিয়েলি এছ'চিয়েটেড এক্সপিৰিয়েঞ্চ ক্লাছত শ্বেয়াৰ কৰি ষ্টুডেণ্টক সামাজিক কৰাটো এই পাৰ্টিকুলাৰ ফেমিলিৰ ভিতৰত পৰে। তো ষ্টুডেণ্ট, ইনফৰমেশ্যন প্ৰচেছিং ফেমিলিৰ ভিতৰত মডেল বেলেগ ইউজ হ'ব, ছ'চিয়েল ইণ্টাৰেকশ্যন ফেমিলিৰ ভিতৰত মডেল বেলেগ ইউজ হ'ব, য'ত অকল ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যনৰ ওপৰতে গুৰুত্ব দিয়া হ'ব। ষ্টুডেণ্ট শুনি পাইছা নহয়? পাইছো মেম। শুনি আছো মেম। মই তোমালোকক কুৱেশ্যন সুধিম অতি সোনকালে। 7 and 8 লাষ্ট দুটা শ্লাইড মই অকণমান ডিছকাছ কৰি লওঁ। পাৰ্চনেল ডেভেলপমেণ্ট মডেল হ'ল য'ত আমি একেবাৰেই স্পেচিফিকেলি ষ্টুডেণ্টক গুৰুত্ব দিম, বাকী কোনো কথা নহয়। পাৰ্চনেল মানে একেবাৰেই ব্যক্তিগত। পাৰ্চনেল ডেভেলপমেণ্ট মডেল হ'ল য'ত আমি ষ্টুডেণ্টৰ ইউনিক কোৱালিটি, ষ্টুডেণ্টৰ ক্ৰিয়েটিভিটি, ষ্টুডেণ্টৰ ফিলিং, ষ্টুডেণ্টৰ ইমাজিনেশ্যন, ষ্টুডেণ্টৰ নিড, ষ্টুডেণ্টৰ এবিলিটি, ষ্টুডেণ্টক ইণ্টাৰেষ্ট, এইকেইটা ভিতৰৰ পৰা টানি ক্লাছত প্ৰেজেণ্ট কৰিম। সেইবিলাক ক্লাছ আৰু সেইবিলাক মডেল পৰে পাৰ্চনেল ডেভেলপমেণ্ট মডেলৰ ভিতৰত। মই এটা এক্সাম্পল দিছোঁ। মই ধৰা ক্লাছৰুমত বুজাব বিচাৰিছোঁ এনভাইৰমেণ্টেল এডুকেশ্যন, ঠিক আছে? এনভাইৰমেণ্টেল এডুকেশ্যন বুজোৱাতে মই হেল্প লৈছোঁ নন্দিনীৰ। মই নন্দিনীক কৈছোঁ যে নন্দিনী, মই কালি ক্লাছৰুমত এনভাইৰমেণ্টেল এডুকেশ্যন বুজাম, তুমি কি কৰিবা? তুমি তোমাৰ ঘৰৰ ওচৰতে গছ পুলি ৰুবা, বিভিন্ন মানুহৰ ঘৰত গৈ গছ পুলি ৰুবা, মানুহবিলাকক মাতি আনিবা, বিভিন্ন জাগাত কেম্পেইনিং কৰিবা, তাৰ এটা ইউটিউব ভিডিঅ' বনাবা, তুমি যেনেকৈ বনোৱা বেকগ্ৰাউণ্ড এটা গান দি, আৰু সেই ইউটিউব ভিডিঅ'ৰ লিংকটো তুমি ক্লাছত দি দিবা। আমি সবে তোমাৰ ভিডিঅ' চাম আৰু তোমাৰ ভিডিঅ'ৰ ওপৰত বেছ কৰি আমি ডিছকাছ কৰিম। এইটো হ'ল পাৰ্চনেল ডেভেলপমেণ্ট। আমি নন্দিনীক সুযোগ দিলোঁ যে নন্দিনীয়ে নিজৰ ক্ৰিয়েটিভিটি, নিজৰ ইউনিকনেছ, নিজৰ ইমাজিনেশ্যন নিজৰ ইউটিউব চেনেলৰ যোগেদি ক্লাছত সবৰ আগত প্ৰেজেণ্ট কৰক। আমি সুযোগটো দি দিলোঁ। ইয়াক কোৱা হয় পাৰ্চনেল ডেভেলপমেণ্ট। সিমিলাৰলি আকাশৰ মাতটো ক্লিয়াৰ আছে। আকাশক ক'লোঁ, আকাশ তুমি নন্দিনীৰ প্ৰেজেণ্টেশ্যন আমি চালোঁ, ভেৰি নাইচ। এতিয়া আকাশ তুমি এটা কাম কৰা, তুমি এনভাইৰমেণ্টৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন দিয়া, শ্লাইড দি মই তোমাৰ প্ৰেজেণ্টেশ্যনটো ক্লাছত দেখাম। আকাশে আকৌ চান্স পাই গ'ল নিজৰ ইমাজিনেশ্যন শ্ব' কৰিবলৈ। সিমিলাৰলি মানস হ'ল ক্ৰিটিকেল প্ৰশ্নৰ উত্তৰ দিয়ে, বা কেতিয়াবা কিছুমান ক্ৰিটিকেল কুৱেশ্যন মানস ক্লাছত সোধে, আৰু যাৰ কাৰণে কি হয় ক্লাছটো লাইভলি হৈ যায়। এতিয়া মানসৰ স্কিলটো আমি ইউজ কৰিম। থাৰ্ড, মই মানসক ক'লোঁ, মানস এতিয়া তুমি গ্ৰুপ ডিছকাছ কৰা উইথ নন্দিনী এণ্ড আকাশ, আমি সবে পাৰ্টিচিপেট কৰিম, তুমি লিডাৰ, তুমি এনভাইৰমেণ্টৰ ওপৰত এটা কুৱেশ্যন এনচাৰ ছেশ্যন ক্ৰিয়েট কৰা। মানস চান্স পাই গ'ল নিজৰ নিডছ, নিজৰ ইণ্টাৰেষ্ট দেখাবলৈ। ইয়াক কোৱা হয় পাৰ্চনেল ডেভেলপমেণ্ট মডেল, য'ত শিক্ষকৰ ভূমিকা নীল,
আমি স্টুডেন্টৰ ভিতৰত থকা ক্ৰিয়েটিভিটি স্টুডেন্টৰ ফিলিং বাহিৰত আনাৰ চেষ্টা কৰোঁ সেমিনাৰ কনফারেন্স প্রজেক্ট ডিসকাশন এই ফ্যামিলির ভিতৰত পড়ে স্টুডেন্ট বুঝি পাইছা এই পয়েন্টটো পাইছো মেম ভেরি গুড পাইছো মেম ভেরি গুড লাস্ট স্লাইড হল বিহেভিয়ার মডিফিকেশন ফ্যামিলি ইয়ার ভিতৰত কি পড়ে স্টুডেন্টস হোৱা ইয়াৰ ভিতৰত পড়ে আমি স্টুডেন্টক কেনেকে স্ট্রেস ফ্রি কৰিব পাৰো বিহেভিয়ার মডিফিকেশন মানে এজন স্টুডেন্টৰ ভিতৰত থকা নেগেটিভ বিহেভিয়াৰক আঁতৰাই সেই স্টুডেন্টক পজিটিভ কৰা দ্যাট ইজ বিহেভিয়ার মডিফিকেশন মডেল এই মডেলৰ ভিতৰত আমি ট্রাই কৰিম আমি এজন স্টুডেন্টক কিমানটা স্ট্রেস ফ্রি কৰিব পাৰো এই যে স্টুডেন্টৰ মাজত যে রেস্টলেসনেস থাকে চঞ্চল আকাশ অকমান চঞ্চল স্টুডেন্টৰ মাজত যে এই রেস্টলেসনেস থাকে মই নিজে চঞ্চল মই স্টুডেন্টক কি কম মই এটো কথা নিজৰ কথাটো নিজে কৈ লওঁ কথাটো ভিডিওত থাকি যাওক আত্ম সমালোচনা কৰাও দৰকাৰ when I see my status and when I see your status vast difference my status childish your status so much maturity you have in your status in your WhatsApp status my god আৰু মই অকমান চঞ্চল প্ৰকৃতিৰ মই এটা জায়গাত বেছি দেৰি থাকিব নোৱাৰো তো বেলেগ মানুহ কোৱাতকে নিজৰ কথা নিজে কৈ থোৱাটো ভাল তো আকাশৰ লগে লগে ময়ো চঞ্চল আকাশও চঞ্চল ময়ো চঞ্চল ঠিক আছে না আকাশ সমান সমান হৈ গল ঠিক আছে মেম হ্যাঁ সমান সমান হৈ গল ঠিক আছে তো স্টুডেন্ট এই যে আমার ব্যবহার আছে আমার মাজত যে রেস্টলেসনেস আছে স্ট্রেস আছে আমার যে আনকন্ট্রোল বিহেভিয়ার আছে সেই এক্সপ্রেশন বিলাক ঠিক লাইনত লৈ গৈ আমাক ট্রেনিং দিয়াটো হল বিহেভিয়ার মডিফিকেশন ফ্যামিলির ভিতৰত পড়ে ইয়াত মই তোমাক এক্সাম্পল দিছো ইয়াত কি ক্লাস পড়ে ইয়াত পড়ে সিঙ্গিং ডান্সিং রিসাইটেশন ড্রামাটাইজেশন আর্ট পেইন্টিং এই যে ক্লাসবিলাক আছে যে ক্লাসবিলাকত ঠান্ডা ফিল হয় শান্তি ফিল হয় বিহেভিয়ার চেঞ্জ হয় গহীন হয় ম্যাচুরিটি আহে সেই ক্লাসবিলাক পড়ে বিহেভিয়ার মডিফিকেশন ফ্যামিলির ভিতৰত এই ধরনের ফ্যামিলি কেটা কাম করে বুঝিলা ফ্যামিলি কেটার ভিতরতে মডেল হুমায় থাকে মডেলর ভিতরতে এইডস হুমায় থাকে টিচাৰৰ টেকনিক হুমায় থাকে আৰু সেই মডেলবিলাক ইউজ কৰা হয় এটা অবজেক্টিভ ফুলফিল কৰিবলৈ কেতিয়াবা কগনিটিভ কেতিয়াবা এফেক্টিভ কেতিয়াবা সাইকোমোটৰ টোটাল মডেল আছে 4টা ইনফরমেশন প্রসেসিং মডেল বিহেভিয়ার মডিফিকেশন মডেল পার্সোনাল ডেভেলপমেন্ট মডেল এন্ড সোশিয়াল ইন্টারাকশন মডেল তো স্টুডেন্ট তোমালোকৰ যেটো ডাউট আছিলে মোক যে হোৱাটছআপত মেসেজ কৰিছিলা সেই ডাউট কেটা আই হোপ মই সলভ কৰিব পাৰিছো এতিয়া কোৱেশ্চনিং সেশন এতিয়া তোমালোকে মোৰ কোৱেশ্চনৰ ৰিপ্লাই দিবা 1 2 3 স্টার্ট মই স্লাইড কেটা দেখাই দিছো আকাশ তুমি এতিয়া স্লাইড দেখি পাইছা ও মেম পাইছো এতিয়া স্লাইড দেখি পাইছা ভেরি গুড ওকে স্টুডেন্টস নাও উই আর কন্টিনিউইং अगेन কোয়া স্টুডেন্টস যে আমার টোটাল মডেলস কেটা প্রণব গগৈ টোটাল ফ্যামিলি কেটা মডেলস অফ ফ্যামিলির টোটাল ফ্যামিলি কেটা প্রণব গগৈ how many families are there in models of teaching okay Oli Gogoi how many families Ma'am, Sarita. yes very good 4 families Pranab models of teaching or total family Sarita etia next question মেম কাট খাই গৈছিলে ও কাট খাই গৈছিল আচ্ছা এনে তুমি গম পাইছিলা Sarita বুলি প্রণব তুমি গম পাইছিলাম ফ্যামিলি যে 4টা আছে মডেলসৰ পাইছিলো মেম আচ্ছা ভেরি গুড আচ্ছা পাইছিলো, ma'am. স্টুডেন্ট নেক্সট কোশ্চেন এই যে 4টা মডেল আছে বা 4টা ফ্যামিলি আছে
এই চাৰিটা ফ্যামিলি কোন চাৰিটা ডাইমেনশনৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে এই চাৰিটা ফ্যামিলিজ অফ টিচিং মডেল কোন চাৰিটা ডাইমেনশনৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে স্বপ্নিল দ্বাৰা Ma'am, making lesson interesting, মেকিং লেসন ইন্টারেস্টিং attentive, creating a stress-free environment in teaching learning process, helping students to understand the content better, ensure making students engagement. ভেরি গুড ষ্টুডেণ্টক এংগেজ কৰিবৰ কাৰণে টিচিং লাৰ্নিং প্ৰচেছ ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে ষ্টুডেণ্টৰ বিহেভিয়াৰ মডিফিকেশ্যনৰ কাৰণে ভেৰি গুড অকণমান জোৰকৈ ক'বা স্বপ্নিল নেক্সট টাইম আচ্ছা না ষ্টুডেণ্ট ওকে না ষ্টুডেণ্টছ মাই নেক্সট কুৱেশ্যন ইজ ইনফৰমেশ্যন প্ৰচেছিং ফেমিলি হোৱাট ডু ইউ মিন বাই ইনফৰমেশ্যন প্ৰচেছিং ফেমিলি তাত কি কৰা হয় নন্দিনী তাত মেম অকল তথ্য দিয়া হয় ইনফৰমেশ্যন প্ৰদান কৰা হয় পৰিচালনা কৰা হয় collecting information organizing information interpreting information আৰু applying information very good organizing information interpreting information applying information অকল তথ্য দিয়া হয় আৰু very good বহুত ধুনীয়াকৈ কৈছে নন্দিনী এতিয়া নেক্সট কোৱেশ্চন হ'ল behavior modification family behavior modification family now student behavior modification family কি রিয়া behavior modification family কি কিহৰ ওপৰত ভিত্তি কৰি behavior modification family কাম কৰে এইমাত্ৰ মই আকাশ আমি দুজনে নিজৰ নিজৰ এক্সাম্পল দিলো হ্যাঁ ম্যাম stress management রিয়া কোৱা stress management yes stress management management of restlessness controlling management of restlessness yes controlling the uncontrolled behavior controlling Giving the direction. uncontrolled behavior giving direction to good mental health and hygiene, control of overt expression, proper training on stimulus and response connection. yes very good proper training on stimulus response connection controlling the behavior stress management very nice এতিয়া next আছে কি next মোক কোৱা personal development family personal development ফ্যামিলিৰ ভিতৰত কি কাম হয় এই কথাটো মোক কোৱা পঞ্চমী হাজৰিকা পঞ্চমী personal development ফ্যামিলিৰ মিনিং আৰু ইয়াৰ এক্টিভিটিজ কি পাৰ্সোনেল ডেভেলপমেন্ট ফেমিলিত ষ্টুডেণ্টৰ যিবিলাক ভিতৰত থকা তেওঁৰ ইউনিক কোৱালিটি ফিলিংছ ক্ৰিয়েটিভিটি ইমাজিনেশ্যন নিডছ এবিলিটিজ ইণ্টাৰেষ্ট এইবিলাকক বাহিৰলৈ আনি পিনে বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় yes এইকেইটাক বাহিৰত আনাৰ সুযোগ কৰি দিয়া হয় নিডছ এবিলিটিজ ইন্টাৰেষ্ট এইকেইটাক বাহিৰত আনাৰ সুযোগ কৰি দিবলৈ যে ফ্যামিলি বা যে মডেল কাম কৰে সেইবিলাক হ'ল পাৰ্সোনাল ডেভেলপমেন্ট ফ্যামিলিৰ ভিতৰত পৰে very good now last is social interaction family now who will say this social interaction family আচ্ছা মই আৰু কেইজনমান ষ্টুডেণ্টক চাই লওঁ যাক আমি একেবাৰে কোৱা নাই অম্লান জ্যোতি অম্লান social interaction family কি হ্যালো ম্যাম অম্লান social interaction family কি মানে সোশিয়াল মানে যিখিনি সামাজিক দিকখিনিৰ লগত যিখিনি মানে ফ্যামিলিখিনি মানে জড়িত হৈ থাকে yes পয়েন্ট কেইটা চোৱা আৰু এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰা পয়েন্ট কেইটা তোমাৰ স্ক্ৰিনত আছে চোৱা ইন্টাৰ ৰিলেশনশিপ এমং পিপল yes
Inter relationship among people, yes. মানে ইণ্টাৰ ৰিলেশ্যনশ্বিপ এমং পিপল মানে সমাজত যিখিনি মানে মানে পিপল আছে সেইখিনিৰ মাজত মানে এটা সম্বন্ধ স্থাপন কৰা ডেভেলপমেণ্ট অফ ছ'চিয়েল এবিলিটি যিখিনি বাইদেউ ছ'চিয়েল যিখিনি এবিলিটি আছে সেইখিনি বাইদেউ বিকাশ সাধন কৰা Okay, then প্ৰেক্টিচ অফ চিষ্টেমেটিক ইণ্টাৰেকশ্যন নেকি yes. Systematic interaction মানে হল অম্লান systematic interaction অকমান খেলিমেলি লাগিছে দিয়ক এটা অকমান খেলিমেলি লাগিছে অকমান কৰিব লাগিব আমি আচ্ছা আচ্ছা systematic interaction হল যেতিয়া আমি socially interact কৰিম তেতিয়া যদি মই এনেকে যদি interact কৰো মই example দিছো who will give the answer অনলাইনত মই যদি কওঁ who will give নন্দিনী কবলে আৰম্ভ কৰিব প্ৰণবে কব স্বপ্নিলে কব তুমি কবা আকাশে কব সবে একেলগে কব আৰম্ভ কৰিব লগে লগে এটা chaotic situation এটা problematic situation create হৈ যাব systematic interaction হল মই প্ৰথম তোমাক খুদিলো তাৰ পিছত প্ৰণবক খুদিলো তাৰ পিছত স্বপ্নিলক খুদিলো one by one that is a system ইন্টাৰেকশনৰো এটা সিস্টেম থাকে আকৌ ষ্টুডেন্টে কোনো এটা কথা কোৱাৰ মাজতে মই যদি ষ্টুডেন্টক ৰখাই হ'ব মই কৈছো তেনেকৈ নহব তো শিক্ষকে কেনেকৈ ইন্টাৰেক্ট কৰিব what to say what not to say when to say how to take pause or how to interact verbally non verbally এই কথাটো জনা দৰকাৰ এই কথাটো কৈছে যে ইন্টাৰেকশনটো কেনেকুৱা সিস্টেমেটিক হ'ব পাৰে ভেৰি গুড অম্লান চিন্ময় অম্লানে যে প্ৰশ্নবিলাক অম্লান যেটো এৰি দিছে সোশ্যাল ইন্টাৰেকশন মডেল হে তাৰ পৰা তুমি এক্সপ্লেইন কৰাছোন সোশ্যাল ইন্টাৰেকশন মডেলটো কি ফ্যামিলিটো কি সোশ্যাল ইন্টাৰেকশন মডেল মানে হৈছে মানে আপোনাৰ ফ্যামিলিবোৰৰ মাজত সামাজিককৰণ কৰা এটা প্ৰক্ৰিয়া য'ত ইণ্টাৰ ৰিলেশনশ্বিপ এমং পিপল হৈছে মানে আমাৰ ব্যক্তিসকলৰ মাজত থকা যিটো আন্তঃ সামাজিককৰণ প্ৰক্ৰিয়া তাক মানে বাহিৰত আনি দিয়া yes টিচিং ব্যক্তিসকলৰ মাজত মানে ভাৰতৰ নহয় টিচিং লাৰ্নিং প্ৰসেসত থকা ব্যক্তিবোৰ তুমি মই সেকেন্ড হৈছে ডেভেলপমেন্ট অফ সোশ্যাল এবিলিটি মানে টিচিং লাৰ্নিং প্ৰসেসৰ মাজত থকা যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত থকা যিখিনি সামাজিক গুণাগুণ সেইখিনি বিকশাই তোলা থাৰ্ডটো হৈছে মেম প্ৰেক্টিচ অফ চিষ্টেমেটিক ইণ্টাৰেকশ্যন য'ত আমাৰ ব্যক্তিসকলৰ মাজত শৃংখলাবদ্ধভাৱে সামাজিক গুণসমূহ টিচিং লাৰ্নিং প্ৰসেসত প্ৰয়োগ কৰা আৰু ফ'ৰ্থটো হৈছে ছ'চিয়েলাইজেশ্যন অৰ্থাৎ সামাজিকীকৰণ ফিফথটো হৈছে এডজাষ্টমেণ্ট এবিলিটি অফ দ্য পিপল মানে মেম হৈছে সামাজিক সংযোজন স্থাপন কৰিবৰ বাবে যিখিনি গুণ দৰকাৰ হয় সেইখিনি মানে টিচিং লাৰ্নিং প্ৰসেসত প্ৰয়োগ কৰা আৰু লাষ্টটো হৈছে মেম ৰোল এণ্ড এক্সপেৰিয়েন্স অফ ছ'চিয়েল ইণ্টাৰেকশ্যন লাস্ট পইণ্টটো হৈছে সোশ্যাল ইন্টাৰেকশন মানে এক্সপেৰিয়েন্স য'ত শিক্ষকে নিজৰ এক্সপেৰিয়েন্সৰ যোগেদি ষ্টুডেন্টক সামাজিক কৰিব পাৰে সমাজৰ লগত কানেক্টেড কৰিব পাৰে ভেৰি গুড ষ্টুডেন্টস তোমালোকে খুব ভাল ইন্টাৰেকশন কৰিছা আজি তো আই হোপ যাৰ ডাউট আছিলে মডেলস অফ টিচিং লৈ হেতু ক্লিয়াৰ হৈ গৈছে নেক্সট ক্লাছত মই লাহে লাহে এটা ফ্যামিলিৰ ভিতৰত সোমাম নেক্সট ক্লাছত মই ডিসকাস কৰিম ইনফরমেশন প্রসেসিং ফ্যামিলিৰ সম্পৰ্কে আৰু ষ্টুডেন্ট এই চাৰিটা ফ্যামিলিৰ সম্পৰ্কে আলোচনা কৰাৰ পাছতেই তোমালোকে পাই যাবা তোমালোকৰ প্ৰথম মাল্টিপল চয়েস কোশ্চেন আনসাৰ সেশন যেটো আজি ৰাতিপুৱা হ'ল আৰু দুটা ক্লাস লোৱাৰ পাছতেই তোমালোকৰ মাজত হ'ব এটা বিউটিফুল কম্পিটিশন যাত তোমালোকে এতিয়ালৈকে যি পঢ়িলা তাৰ ওপৰতে নিজৰ আনসাৰ ৰেডি কৰি দিব লাগিব ঠিক আছে ষ্টুডেন্টস ঠিক আছে ম্যাম ঠিক আছে ম্যাম নন্দিনী টোটাল নাম্বার অফ স্টুডেন্টস আছে 11 জন মুক লৈ আছে 11 জন তুমি এতিয়া ইয়াৰ স্ক্রিনশটটো লৈ থোৱা কোন স্টুডেন্ট আজি ক্লাসত আছে ঠিক আছে ম্যাম স্ক্রিনশট লৈ গ্ৰুপত দি দিয়া সো ষ্টুডেন্ট আমাৰ ক্লাসটো আজি ইয়ালে শেষ হৈছে
নেক্সট ক্লাছত আমি আহিম ইনফৰমেশ্যন প্ৰচেছিং ফেমিলি লৈ আৰু তাৰ ভিতৰত যে মডেল কেইটা আছে ইমান ইণ্টাৰেষ্টিং তোমাক কি ক'ম তোমাৰ খুব ভাল লাগিব লাহে লাহে 4টা ফেমিলি আমি এটা এটাকে হেড কৰিম ঠিক আছে ঠিক আছে মেম ঠিক আছে মেম ওকে ঠিক আছে মেম বাই ষ্টুডেণ্টছ তোমালোকে গ্ৰুপ চাই থাকিবা গ্ৰুপত যদি মই এক্সট্ৰা ক্লাছ লওঁ সেই এক্সট্ৰা ক্লাছৰ ইনফৰমেশ্যনটো মই আগদিনা দি দিম নহ'লে একেবাৰে ৰাতিপুৱা দি দিম যে আমুক টাইমত মই এটা এক্সট্ৰা ক্লাছ লৈ আছোঁ তোমালোকে সময়ে সময়ে গ্ৰুপটো চাই থাকিবা ঠিক আছে নন্দিনী ফটো ক্লিক কৰা হ'ল ঠিক আছে ষ্টুডেণ্ট ঠিক আছে ওকে ষ্টুডেণ্ট বাই 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 মেম বাই বাই মেম বাই